সমিতিয়ে এটা আমি বিষয় আমি ক'ব বিচাৰিছোঁ যে দীৰ্ঘদিনীয়া আমাৰ এটি নলবাৰী জিলাৰ সমস্যা যি আমাৰ ৰেলৰ সমস্যা। যদি আমি দূৰ দূৰণিলৈ আমি যাবলগীয়া হয় তেতিয়াহ'লে আমি অন্য জিলালৈ আমি যাবলগীয়া হয়। আৰু দ্বৈত ৰেলপথ হ'ল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে দ্বৈত ৰেলপথ অসমত লাগে বুলি আমি প্ৰতিবাদ আমি কৰিছিলোঁ বা বিভিন্ন সময়ত বিভিন্ন মাধ্যমেৰে এই দাবী আমি উত্থাপন কৰি আমি আহিছিলোঁ। কিন্তু দ্বৈত ৰেলপথ হোৱাৰ পিছতো নলবাৰী জিলাই যদি চেন্নাইলৈ যাবলগীয়া হয়, যদি দিল্লীলৈ যাবলগীয়া হয়, যিকোনো স্বাস্থ্যজনিত কথা বতৰাত কিন্তু আমি অন্য জিলালৈ যাবলগীয়া হয়। আমি এই চেগতে আমি বিভাগীয় কৰ্তৃপক্ষক বা কেন্দ্ৰীয় ৰেলমন্ত্ৰীয়ে হওক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক আমি তেখেতসকলকো আমি আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যি নলবৰীয়া ৰাইজৰ জনসাধাৰণৰ মুখলৈ চাই যাতে স্বাস্থ্যজনিত কথাত বাহিৰলৈ যাব পৰা এখন ট্ৰেইন, কমচে কম এখন ট্ৰেইন আমাক নলবাৰীত ব্যৱস্থা কৰি দিয়ে। এই কথাটো আমি আজিৰ সংবাদমেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। আৰু তাৰ লগে লগে আমি সন্মানীয় নলবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি কেবিনেট মন্ত্ৰী হৈ থকা জয়ন্ত মল্ল বৰুৱাকো আমি কিছু কথা আমি ক'ব বিচাৰিছোঁ যে দেশপ্ৰাণ নগেন শৰ্মাৰ পিছতে আমি সন্মানীয় জয়ন্ত মল্ল বৰুৱাৰ যোগেদি দীৰ্ঘদিনৰ বিৰতিৰ অন্তৰত আমি সদৰ সমষ্টিয়ে বা নলবাৰী জিলাই আমি কেবিনেট পৰ্যায়ৰ আমি মন্ত্ৰী আমি পাইছোঁ। কিন্তু সেই সময়ত আমি নলবৰীয়া জনসাধাৰণৰ লগতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিও উৎফুল্লিত হৈছিলোঁ যে এইবাৰ কমচে কম নলবাৰী জিলাৰ যি সামগ্ৰিক যি উন্নয়ন, যি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত নলবাৰী জিলাৰ যিবিলাক সামগ্ৰিকভাৱে উন্নয়ন হ'ব লগা বিষয় আছিল, আমি আশাৰ ৰেঙনি দেখিছিলোঁ যে জয়ন্ত মল্ল বৰুৱাৰ যোগেদি সেইসমূহ সম্পূৰ্ণ হ'ব। কিন্তু পৰৱৰ্তী সময়ত সেই যিটো আমাৰ চিন্তা, যিটো আমাৰ আশা, সেই আশাত যেন আমাৰ চেঁচা পানী আমাৰ পৰিছে। কিন্তু আমি জয়ন্ত মল্ল বৰুৱাক সেই ধৰণে আমি দেখা নাপালোঁ। আজি সদনত যদি কওঁ আমি যে সদনত জয়ন্ত মল্ল বৰুৱাই কেতিয়াও থিয় হয়, তেওঁ তেতিয়াই হয় যেতিয়া হিমন্ত বিশ্ব শৰ্মাক যেতিয়া বিৰোধীয়ে আক্ৰমণ কৰে, যেতিয়া হিমন্ত বিশ্ব শৰ্মাক যেতিয়া বিৰোধীয়ে সমালোচনা কৰে, সেই সময়ত জয়ন্ত মল্ল বৰুৱা থিয় হয় কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাক চেফ দিবলৈ বা হিমন্ত বিশ্ব শৰ্মাৰ হৈ তেখেতে অকালতিত তেখেতে লাগি যায়। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে আজিৰে সংবাদমেলৰ জৰিয়তে আমি জয়ন্ত মল্ল বৰুৱাকো আমি অনুৰোধ জনাইছোঁ যি তেখেতে নলবাৰীৰ যি সমস্যা আছে, নলবাৰীৰ যি অসুবিধা আছে, এই অসুবিধা সমস্যাসমূহৰ ওপৰত তেখেতে সদনত মাত মাতক, কিয়নো 2026 বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। কমচে কম যিকেইটা দিন আছে তেখেতে সেইকেইটা দিন যেন নলবাৰী সামগ্ৰিকভাৱে যি আজি ছাত্ৰ ছাত্ৰীৰ সমস্যাই হওক, আজি কৃষকৰ সমস্যাই হওক, আজি নিবনুৱাৰ সমস্যাই হওক, বিভিন্ন সমস্যাৰে জৰ্জৰিত নলবাৰীৰ যি সামগ্ৰিকভাৱে গোটেই বিষয়টো তেখেতে যি উন্নয়ন সাধিব লাগে, এইকেইদিনত তেখেতে কমচে কম সেই বিষয়টো তেখেতে আত্মনিয়োগ কৰক। তাৰ লগে লগে আমি নলবাৰী চহৰত যি নলা নৰ্দমাৰ যি কাম যি হৈ আছে, তাত আমি ৰাস্তাৰ যিটো কাম কাজ হৈ আছে, আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি ভাল পাইছোঁ। কিন্তু তাত যিটো নলাৰ কামটো আজি আমি কৈ দিব আমি বিচৰা নাই যে এইটো ভাল হৈছে নে হোৱা নাই। কাৰণ কি কৃত্ৰিম বানপানীত জৰ্জৰিত হৈ থাকে নলবাৰী জিলা। গতিকে আমি 2 মাহ বা 3 মাহ বাকী আছে আৰু আমাৰ বাৰিষালৈ। গতিকে তেতিয়াহে আমি ক'ব পাৰিম যে নলবাৰী জিলা কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা মুক্ত হৈছে নে হোৱা নাই। আৰু ডিভাইডাৰৰ যিটো কথা নলবাৰী চহৰত আহিছে, ডিভাইডাৰৰ বিষয়টো দিয়াৰ লগে লগে যি পাৰ্কিঙৰ যিটো সুব্যৱস্থা, কিন্তু যদি আপুনি এখন 4চকীয়া বাহন লৈ নলবাৰী চহৰলৈ আহিব বিচাৰে তেতিয়াহ'লে আপুনি পাৰ্কিঙত মানে বহুত অসুবিধাত পৰে। কিন্তু আমি আজিৰে সংবাদমেলৰ জৰিয়তে আমি নলবাৰী জিলা পৌৰসভাকো আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যি তেখেতসকলে নলবাৰী চহৰৰ কমচে কম 4টামান ঠাইত তেখেতসকলে ৰাজহুৱা পাৰ্কিঙৰ ব্যৱস্থাটো কৰক। আৰু তাৰ লগে লগে
আমি আজি কিছুদিন আগত আমি পাৰিছোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে যি নলবাৰী জিলাখন প্ৰদূষণৰ ক্ষেত্ৰত 1 নম্বৰ হৈছে। গতিকে জয়ন্ত মল্ল বৰুৱাই বিগত বিধানসভা নিৰ্বাচনৰ সময়ত তেখেতে এটি শ্লোগান আওৰাইছিল যে বিকশিত নলবাৰীয়ে যে মানে কি তেখেতৰ সপোন, কিন্তু সেই নলবাৰীবাসীয়ে আজি জমৰ যাতনা আজি ভুগিবলগীয়া হৈছে। ধূলিময় নলবাৰী, প্ৰদূষিত নলবাৰী। গতিকে আমি 1 নম্বৰ হৈছোঁ ক'ত? আমি 1 নম্বৰ হৈছোঁ যে প্ৰদূষণৰ ক্ষেত্ৰত আমি নলবাৰী জিলা আমি 1 নম্বৰ হৈছোঁ। গতিকে এই বিষয়সমূহ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ভালদৰে চাব লাগে আৰু আহি থাকিবলগীয়া দিনত তেখেতে কাম কাজ কৰি নলবাৰী জিলাখনত যাতে সামগ্ৰিকভাৱে তেওঁ যিকেইদিন আছে এইকেইদিনত যাতে তেখেতে এটি উন্নয়নমূলক মানে কি ৰাস্তাৰে তেখেতে আমাক লৈ যাব পাৰে, তাৰ গতিকে তেখেতক আমি অনুৰোধ জনাই সদশেষত আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে যোৱা 25 আৰু 26 জানুৱাৰীত নলবাৰী জিলাৰ বালিগুচিত অনুষ্ঠিত হৈ যোৱা যি আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই আমাক আগন্তুক 2টা বৰ্ষৰ বাবে আমাক সাংগঠনিক দায়িত্বভাৰ অৰ্পণ কৰিছে। গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাম কাজ বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলাৰ কি দৃষ্টিভংগী হ'ব সেই সন্দৰ্ভত আজিৰ এই সংবাদমেল আয়োজন কৰিছোঁ। গতিকে আমি প্ৰথমে কৃষকৰ যি সমস্যা আছে সেই সমস্যাসমূহৰ পৰা আমি আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ সংবাদমেলৰ যি কথা থাকিব যে আমি সঘনাই লক্ষ্য কৰি আহিছোঁ যে কৃষকসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হওঁ। যেনে চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰে বা তৈয়াৰ কৰে, তাৰ মাজত ধৰক কৃষকসকলেকে তেখেতসকলৰ যি উৎপাদিত সামগ্ৰী সেই সামগ্ৰীসমূহৰ উচিত মূল্য কেতিয়াও তেওঁলোকে নাপায়, য'ত নেকি মধ্যভোগী শ্ৰেণীটোৱে তাত সুবিধা লোৱাত সহজ হৈ পৰে কথাখিনি। তাৰ মাজতে আমি ক'ব লাগিব যিহেতু নলবাৰী জিলাক লৈ আমি এটা চিন্তা জগত নলবাৰী জিলাত হয় কৃষি মীন বিপ্লৱৰ যিটো এটা সূচনা সেইটো নোহোৱা নহয় হৈছে, কিন্তু তাত কিছু অকল কিছুমান ঠাইতে সীমাবদ্ধ আছে। সমগ্ৰ নলবাৰী জিলাখনতে যদি এই বিপ্লৱটোৱে যদি এটা গতি লাভ কৰে, তাৰ পৰা আমি ভাবোঁ যে নিবনুৱাসকলে যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু কৃষকসকলৰ দ্বাৰা এনেকুৱা নহয় যে আমাৰ কেতিয়াবা বতৰৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। আমাৰ এটা জলসিঞ্চন বিভাগ আছে, য'ত নেকি আজিও আমাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বিভিন্ন আঁচনি তেওঁলোকৰ আছে, কিন্তু বিকল হৈ আছে সেই আঁচনিসমূহ। গতিকে সেই আঁচনিসমূহ তেওঁলোকে যদি এটা ভাল পৰিকল্পনা কৰা আঁচনি যদি পুনৰ মুকলা বা নতুনকৈ পৰ্যালোচনা কৰি পেলাই আলোচনাৰ মাধ্যমেৰে যেতিয়া এই আঁচনিসমূহ ভালকৈ কৰে, তেতিয়াহ'লে কৃষকসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু তাৰ লগতে যিসকল চৰকাৰে ধানৰ যিটো FCA বা ধানৰ যিবিলাক আপোনাৰ গুদাম বা মজুত ৰখাৰ যি আছে, সেই মজুত ৰখা ঠাইখিনি আমি পঞ্চায়তে কৰাৰ কাৰণে এটা সঠিক পৰিকল্পনা কৰি পঞ্চায়তে স্থাপন কৰাৰ আমি এটা চৰকাৰী পক্ষলৈ অনুৰোধ জনাইছোঁ। লগতে যিসকল আমাৰ কৃষক বন্ধুসকলে ব্যৱহাৰ কৰিবলৈ বীজসমূহ আছে বা সাৰসমূহ আছে, সেইসমূহ যাতে সঠিক সময়ত আৰু সুলভ মূল্যত লাভ কৰে, সেইখিনি আমি চৰকাৰলৈ আমি আশা কৰিছোঁ যাতে তেখেতসকলে ভালদৰে এইখিনি কৃষকসকলক যোগান ধৰে। আৰু বাকী যি আমাৰ আহি থকা সময়ত যুৱ ছাত্ৰ পৰিষদৰ কৰিবলগীয়া কথাখিনি থাকিব সেই বিষয়খিনি মই আমাৰ সন্মানীয় সভাপতি সন্মানীয় সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।